কাৰ্বি ভূমিৰ পৰিস্থিতিক লৈ শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। কাৰ্বি ভূমিত কাৰ্বি গো বেক ধ্বনি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ। বহিৰাগতৰ দাদাগিৰি নচলিব বুলি সকীয়াই সংগঠনটোৱে বিশেষকৈ চাইনিজ গো বেক কাৰ্বি চাইনিজ গো বেক ধ্বনি দিয়াসকলক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী। গোষ্ঠীগত সংঘাত লগাবলৈ দিয়া নহ'ব বুলিও সকীয়নি। আৰু এই সন্দৰ্ভত আমাৰ শিৱসাগৰৰ সাংবাদিক ৰিছাদুল্লাৰ এক প্ৰতিবেদন আছে, সেয়া আগবঢ়াইছোঁ। কাৰ্বি আংলঙত যিহেতু এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু কাৰ্বি আংলঙত যি কাৰ্বিসকলক গো বেক ধ্বনি দিছিল তাৰ বাবে এতিয়া সমগ্ৰ ৰাজ্য প্ৰতিবাদ মুখৰ হোৱা পৰিলক্ষিত হৈছে। আৰু শিৱসাগৰৰ মই প্ৰতিবাদ লৈ যাবলৈ চেষ্টা কৰিছোঁ। কাৰ্বি গো বেক ধ্বনিৰ প্ৰতিবাদত ইতিমধ্যেই ছাত্ৰ মুক্তি কৃষক মুক্তিয়ে ইতিমধ্যে প্ৰতিবাদ গঠন প্ৰক্ৰিয়াৰ বৰ্ঘৰ স্বৰূপ শিৱসাগৰৰ মাটিত থিয় হৈ আমি আমাৰ আটাইতকৈ অসমৰ পুৰণি যিসকল জনগোষ্ঠী কাৰ্বি ভাই ভনীসকলক আশ্বস্ত কৰি ক'ব বিচাৰিছোঁ যে আপোনালোক অকলশৰীয়া নহয়, আমি অসমীয়া জাতি আপোনালোকৰ লগত আছোঁ। আপোনালোকৰ প্ৰতিটো সাংবিধানিক ৰাজনৈতিক ভূমি আৰু ভাষা সংস্কৃতি অধিকাৰ নিৰাপত্তা নিশ্চিত হ'বই লাগিব। আপোনালোক কেতিয়াও অকলশৰীয়া নহয়। হয়, জনগোষ্ঠী হিচাপে আপোনালোক কাৰ্বি, কিন্তু অসমীয়া হিচাপে আমি এক ককাই ভাই, আমি একে জাতি। আমি বুকুত হাত থৈ কৈছোঁ, কাৰ্বিসকলক অকলশৰীয়া বুলি ভাবি কোনোবাই আক্ৰমণ কৰিব, সেই XYZ যোনে নহওক লাগিলে কাকো সহ্য কৰা নহ'ব। আৰু আমি আটাইতকৈ আচৰিত হৈছোঁ, উত্তৰ পূৰ্বাঞ্চলবাসীক চাইনিজ বুলি তুচ্ছ তাচ্ছিল্য কৰে একাংশ ভাৰতীয়ই। সেই কথা আমি মৰ্মে মৰ্মে উপলব্ধি কৰি আহিছিলোঁ, দেখি আহিছিলোঁ। কিন্তু অসমৰ মাটিত থিয় হৈ কোনোবাই আমাৰ জনগোষ্ঠীয় ভাইসকলক চাইনিজ বুলি উপলুঙা কৰিব, এই কথা কেতিয়াও সহ্য কৰা নহ'ব। যিসকলে কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। ভিডিঅ' অসমৰ ৰাইজৰ মোবাইলে ভাইৰেল হৈ আছে। আমাৰ কাৰ্বি ভাইসকলক, অসমৰ আটাইতকৈ আদিম জনগোষ্ঠী আমাৰ ভাই ভনীসকলক গো বেক ধ্বনি দিবলৈ ক'ত সাহস পালে? ইয়াৰ উত্তৰ আমাক লাগিব। আজি আপোনালোকে চাওক, তেওঁলোকে কি কৈছে? তেওঁলোকে কৈছে যে আমাক যি সাংবিধানিকভাৱে অধিকাৰ দিয়া হৈছে, আমাক যি ৰাজনৈতিকভাৱে অধিকাৰ দিয়া হৈছে, সেই অধিকাৰ আমাক সুৰক্ষিত কৰিব লাগিব। সেইটো তেওঁলোকৰ অধিকাৰ, সেই আমি সকলোৱে বুজি পাব লাগিব যে সেই আমাৰ অধিকাৰ, আৰু সেই অধিকাৰ নিশ্চিত কৰিবই লাগিব। তেওঁলোকৰ মাটিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ। তেওঁলোকৰ 26টা চিটত কেৱল 7টা চিটতে তেওঁলোকে আজিকালি নিজৰ প্ৰতিনিধি নিৰ্বাচিত কৰিব পাৰে। বাকীসকল তেওঁলোকৰ হাতৰ পৰা গ'ল। তেওঁলোকৰ নিজৰ প্ৰতিনিধিজন তেওঁলোকৰ নিজৰ নহয়। গতিকে এইখিনি কথা অসম চৰকাৰে আলাপ আলোচনাৰ মাজেদি কাৰ্বিসকলৰ মৰ্ম বেদনা বুজক। কাৰ্বিসকলৰ পক্ষত আপোনালোক আছে। নিশ্চিতভাৱে জনগোষ্ঠীয় লোকৰ ওপৰত আক্ৰমণ কৰিলে কোনো ভূমিপুত্ৰই সহ্য কৰিব নোৱাৰে। আজি মই কৃষক মুক্তি বা ছাত্ৰ মুক্তি বুলি নহয়, এগৰাকী অসমীয়া হিচাপে শিৱসাগৰ মাটিৰ পৰা কৈছোঁ যে কাৰ্বিসকল অকলশৰীয়া নহয়। এই আচলতে শিৱসাগৰৰ পৰিৱেশ মই পুনৰবাৰ দেখাব চেষ্টা কৰিছোঁ। দমন নহয়, শান্তি আৰু আলোচনাৰে অসম চৰকাৰ সকলো পক্ষক আলোচনা কৰি সমস্যা সমাধান কৰক বুলি ইতিমধ্যে KMSে ইতিমধ্যে ইয়াত প্ৰতিবাদ মুখৰ হোৱা পৰিলক্ষিত হৈছে। আৰু কাৰ্বি ভূমিত এই বিগত দিনকেইটা যি উত্তপ্ত পৰিস্থিতি হৈছে, কাৰ্বি ভূমি আচলতে কাৰ্বিসকলৰ ওপৰত হোৱা যি বহিৰাগত আক্ৰমণ, সেই আক্ৰমণৰ বাবে আজি শিৱসাগৰত এই প্ৰতিবাদ মুখৰ হোৱা পৰিলক্ষিত হৈছে। ঋতুমণি আছে, আমি কি ক'ব চমুকৈ? হয়, নিশ্চয়কৈ দেখিছে আপোনালোকে এইটো সময়ত আচলতে কাৰ্বি অসমীয়াৰ একমাত্ৰ স্বৰূপ মানে কাৰ্বিসকলৰ ওপৰত যি অত্যাচাৰ চলিছে, গোষ্ঠীগত সংঘৰ্ষ লগোৱাৰ যি চেষ্টা কৰিছে চৰকাৰখনে ইতিমধ্যে নিয়ন্ত্ৰণ কৰিব। এইটো এটা দুৰ্ভাগ্যজনক কথা। অসম ভূমিৰ কাৰণে অসমীয়া সংকেত বহিৰাগত মানুহে আহি যেতিয়া কাৰ্বিসকলক, নিজৰ ভূমিপুত্ৰসকলক যেতিয়া কাৰ্বি গো বেক ধ্বনি দিছে, আমি তাৰ বিৰোধিতা কৰিছোঁ। এইবিলাক হ'বলৈ পাইছে কেনেকৈ? বিজেপি চৰকাৰখনৰ দিনতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতে অসমীয়াৰ যে অসমত মানে কোনো নিৰাপত্তা নাই, এয়া আজি কাৰ্বিসকলে উদাহৰণ হৈ পৰিছে। এই আচলতে সামগ্ৰিক পৰিৱেশ মই শিৱসাগৰ মাজমজিয়াৰ পৰা ইতিমধ্যে যি ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিয়ে কাৰ্বি ভাই বন্ধুসকলক আশ্বস্ত কৰিছে যে তেওঁলোক অকলশৰীয়া নহয় বুলি তেওঁলোকে ইতিমধ্যে শিৱসাগৰ ৰাজপথৰ পৰা তেওঁলোকৰ মন্তব্য আগবঢ়াইছে। আৰু অনাগত দিনত চৰকাৰে এইসমূহ আচলতে যি ধৰণে যি ভূমিপুত্ৰসকলক গো বেক বা চাইনিজ শব্দৰে আচলতে তাচ্ছিল্যসূচক মন্তব্য কৰিছিলে, এইসকলৰ বিপক্ষে কি ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া লক্ষণীয় বিষয় হ'ব। হয়।